হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল ৰেচন কাৰ্ডৰ নতুন তালিকা প্ৰকাশ হৈছে আৰু এই তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি অনলাইন কেনেকৈ চেক কৰিব, আৰু যদি আছে আপোনাৰ কেইজন মেম্বাৰ আছে আৰু কেইজন মেম্বাৰ আপোনাৰ কেঞ্চেল হৈছে, সম্পূৰ্ণ ডিটেইলছ কিন্তু আপুনি চাব পাৰিব। আৰু কেনেকৈ আপুনি অনলাইন চেক কৰিব সম্পূৰ্ণ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, যদি কোনোবা চেনেলটোত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। তেন্তে বলক ফটাফট ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব nfsa.gov.in। আপুনি চাৰ্চ কৰি দিয়াৰ লগে লগে এইটো পৰ্টেলত আহি যাব। হেল্ল' ভিউৱাৰ্ছ, আপোনাৰ সুবিধাৰ কাৰণে এই পৰ্টেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাক ক্লিক কৰিলে কিন্তু আপুনি এইটো পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত আপুনি এনেকৈ ডেছবৰ্ড দেখা পাব, ৰেচন কাৰ্ড বেনিফিচাৰিজ আণ্ডাৰ NFSA। এনেকৈ আপুনি ডেছবৰ্ড দেখা পাব। তাৰপিছত আপুনি ইয়াত চাওক অন্ধ্ৰপ্ৰদেশ তলত আছে আছাম, আপুনি এই আছামৰ ওপৰত ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, এইটো এটা পপআপ আহিব, এই পপআপটো আপুনি অ'কেত ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ আপুনি ডেছবৰ্ড দেখা পাব। আপুনি এই কেপচাটো আপুনি এই টাইপ কেপচাটো আপুনি ফিল কৰি দিব। এইটো আপুনি ভাৰ্জনটো আপুনি ডেস্কটপ মোড কৰি ল'ব। হেল্ল' ভিউৱাৰ্ছ, মই কেপচাটো টাইপ কৰি ভেৰিফাই কৰি আপোনাক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি ভেৰিফাই ক্লিক কৰাৰ লগে লগে আপুনি এইটো ডেছবৰ্ডত আহি যাব। ইয়াত চাওক ৰিপৰ্ট। আপুনি প্ৰথমতে চাওক ষ্টেট চিলেক্ট থাকিব আসাম, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো দিব, ইয়াত আপোনাৰ DFSO দিব, ইয়াত আপোনাৰ TFSO দিব, FPS আপুনি চিলেক্ট কৰিব। সম্পূৰ্ণ চিলেক্ট কৰাৰ পিছত আপুনি লাষ্টত ছাবমিট কৰিব লাগিব। আৰু কেনেকৈ আপুনি চিলেক্ট কৰিব এইটো ভিডিঅ'ত সম্পূৰ্ণ ডিটেইলছ দেখুৱাই দিম, ভিডিঅ'টো চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, প্ৰথমতে আপুনি ইয়াত চাওক ডিষ্ট্ৰিক্ট, ইয়াতে চিলেক্ট কৰিব আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো। মই এক্সাম্পল এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক লেফ্টত আছে আপোনাৰ, ইয়াত চাওক DFSO, আপুনি এই চিলেক্টত আপুনি ক্লিক কৰি দিব। ইয়াৰ পৰা আপোনাৰ চাব ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি ল'ব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ইয়াত চাওক ইয়াত দিয়া আছে TFSO, আপুনি ইয়াতে চিলেক্টত ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ যিটো আপোনাৰ চাব ডিভিজন হয় এইটো আপুনি চিলেক্ট কৰি ল'ব। হেল্ল' ভিউৱাৰ্ছ, আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক FPS, আপুনি এই চিলেক্টত ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ এজেণ্টৰ নামটো আপুনি ইয়াৰ পৰা বিচাৰি ওলাই ল'ব, কোনটো আপোনাৰ ঘৰৰ ওচৰত আপোনাৰ এজেণ্ট হয়। এই এজেণ্টৰ ওপৰত আপুনি ক্লিক কৰিব লাগিব। আপোনাৰ এজেণ্টটো আপুনি বিচাৰি ওলাই ল'ব আৰু চিলেক্টত ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, তাৰপিছত আপুনি ইয়াত চাওক CM বুলি আছে, আপুনি এই CMৰ ওপৰত ক্লিক কৰিব। আৰু ইয়াত চাওক চিলেক্ট অল বুলি আছে, আপুনি চিলেক্ট অলটোত ক্লিক কৰি দিব। চিলেক্ট অলত ক্লিক কৰাৰ পিছত আপুনি ক'ৰবাত টাচ কৰি দিব, এইটো আপোনাৰ চিলেক্ট হৈ যাব। তাৰপিছত আহিব আপোনাৰ ইয়াত চাওক ষ্টেটাছ, আপুনি ইয়াতে ক্লিক কৰি দিব। আৰু ইয়াত চাওক চিলেক্ট অল বুলি আছে, আপুনি চিলেক্ট অলত ক্লিক কৰি দিব আৰু ক'ৰবাত টাচ কৰি দিব, এইটো চিলেক্ট হৈ যাব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ইয়াত চাওক ছৰ্টিং বুলি আছে, আপুনি চিলেক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাওক ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। আৰু ইয়াত চাওক আপোনাৰ চিলেক্ট RC, ইয়াত চাওক RC বুলি আছে, RC ষ্টেটাছ, আপুনি ইয়াতে চিলেক্টত ক্লিক কৰি দিব। আৰু ইয়াত চাওক অল বুলি আছে, ভেলিড আণ্ডাৰ আছে, আপুনি অলত ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ইয়াত চাওক আপোনাৰ ৰিপৰ্ট নেম, আপুনি এই চিলেক্টত ক্লিক কৰিব। আৰু ইয়াত চাওক FPS ৱাইজ RC মেম্বাৰ ডিটেইলছ, আপুনি ইয়াতে ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, সম্পূৰ্ণ ক্লিক কৰাৰ পিছত আপুনি অলপ লেফ্ট কৰিব আৰু ইয়াত চাওক আপোনাৰ ভিউ ৰিপৰ্ট বুলি আছে, আপুনি এই ভিউ ৰিপৰ্টত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। পেজটো আপোনাৰ লোডিং লৈ আছে, অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ আপুনি ডেছবৰ্ড আপুনি দেখা পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰি তলফালে গৈ থাকিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপুনি আপোনাৰ ডেছবৰ্ডত ওলাই যাব। আপুনি প্ৰথমতে চাওক এজেণ্টৰ নাম থাকিব, আপুনি কোনটো এজেণ্টৰ আণ্ডাৰত আছে, ইয়াত আপোনাৰ নাম থাকিব, ইয়াত আপোনাৰ মেম্বাৰ ID থাকিব, ইয়াত আপোনাৰ
মেম্বাৰ আইডি থাকিব, ইয়াত আপোনাৰ মোবাইল নম্বৰ থাকিব, ৰেচন কাৰ্ড নাম্বাৰ থাকিব, আপোনাৰ ফেমিলি মেম্বাৰ থাকিব, আপোনাৰ জেণ্ডাৰ থাকিব, আপোনাৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ চাব পাৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰি আপুনি ইয়াৰ পৰা আপোনাৰ নিজৰ নামটো আপুনি চেক কৰি চাই ল'ব। চেক কৰি চাই লোৱাৰ পিছত আপুনি ইয়াৰ পৰা আপুনি চিলেক্টত ক্লিক কৰি ডিটেইলছবোৰ আপুনি চাব পাৰিব। আপোনাৰ কেইজন মেম্বাৰ আছে, সম্পূৰ্ণ মেম্বাৰৰ নাম ইয়াত দিয়া আছে। সম্পূৰ্ণ মেম্বাৰৰ নামটো আপুনি এনেকৈ চাব পাৰিব। মেল ফিমেল কেইজন আছে আপোনাৰ সদস্য এইটো ৰেচন কাৰ্ডত, সম্পূৰ্ণ ডিটেইলছবোৰ আপুনি এনেকৈ চেক কৰি চাব পাৰিব। হেল্ল' ভিউৱাৰ্ছ, মই আশা কৰোঁ আপুনি অনলাইন ৰেচন কাৰ্ডৰ লিষ্টখন তালিকাখন আপুনি চেক কৰি চাব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।